নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰগেম আছামলৈ স্বাগতম। আজি আমি অসম বুৰঞ্জীৰ 2 নম্বৰ পাৰ্টটো পঢ়িম। হা, 1 নম্বৰ পাৰ্টত আমি কি পঢ়িলো এবাৰ অলপ চাই লওঁ। চোৱা, প্ৰথম পঢ়িছিলো আমি দানৱ বংশৰ বিষয়ে, হয়নে? 2 নম্বৰত পঢ়িলো অসুৰ বংশ। 3 নম্বৰত বাণ ৰজাৰ বিষয়ে পঢ়িছিলো, যাৰ দিনত হৰিহৰৰ যুদ্ধ হৈছিল। 4 নম্বৰত পঢ়িলো ভীষ্মক ৰজা, যাৰ ৰাজধানী আছিল কুন্তিল নগৰ। 5 নম্বৰত পঢ়িলো আমি বৰ্মন বংশৰ বিষয়ে, প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে, হয়নে? এই বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন, আৰু এওঁৰ দিনতে চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাং আমাৰ অসমলৈ আহিছিল। এই ভাস্কৰ বৰ্মনৰ বিষয়ে অলপ জানিবলগীয়া কথা আছে। চোৱা, কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপৰ সিংহাসন আৰোহণ কৰা সময়ৰ পৰা ভাস্কৰাবাদ নামৰ নতুন সময়সূচী প্ৰচলন কৰে। পৰীক্ষাত আহিব যে ভাস্কৰাবাদ নামৰ নতুন সময়সূচী কেতিয়াৰ পৰা প্ৰচলন কৰা হয়? যেতিয়া কুমাৰ ভাস্কৰ বৰ্মনে প্ৰথম কামৰূপৰ সিংহাসন আৰোহণ কৰিছিল। ডুবি আৰু নিধানপুৰ নামৰ যি তামৰ ফলি আছে, হা, এই তামৰ ফলি দুখন ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালতে খোদিত কৰা হৈছিল। 6 নম্বৰত পঢ়িছিলো আমি শালস্তম্ভ বংশৰ বিষয়ে, হয়নে? প্ৰতিষ্ঠা কৰিছিল ৰজা শালস্তম্ভই। শালস্তম্ভ ৰজা হৈ থকা সময়ত দাক্ষিণাত্য কেৰেলা ৰাজ্যৰ পৰা নব্য হিন্দু ধৰ্মৰ প্ৰৱৰ্তক শংকৰাচাৰ্য আমাৰ কামৰূপলৈ আহিছিল, আৰু কামৰূপলৈ আহি পণ্ডিত অভিনৱ গুপ্তৰ লগত তৰ্কযুদ্ধ কৰিছিল। এইফালে মনত থবা দেই, শংকৰাচাৰ্য ৰজা শালস্তম্ভৰ দিনত আমাৰ অসমলৈ বা কামৰূপলৈ আহিছিল। 7 নম্বৰত পঢ়িলো আমি পাল বংশৰ বিষয়ে, প্ৰতিষ্ঠা কৰিছিল ৰজা ব্ৰহ্মপালে। আজি আমি পঢ়িম সেন বংশ। 1185 চনত পৃথুৱে কামৰূপৰ বকতাত প্ৰথম সেন বংশ প্ৰতিষ্ঠা কৰিছিল। তোমালোকে যিসকলে 1 নম্বৰ পাৰ্টটো চোৱা নাই, ভালদৰে এবাৰ চাই ল'বা, হা। এতিয়া চোৱা, এইখন আমাৰ অসমখন দেখিছা? অসমৰ ইয়াতে আছে কামৰূপ নামৰ ঠাইখন। এই কামৰূপতেই পৃথুৱে প্ৰথম 1185 চনত সেন বংশ প্ৰতিষ্ঠা কৰে। কামৰূপত যেতিয়া পৃথু ৰজা হৈ আছিল, সেই সময়ত দিল্লীত ৰজা হৈ আছিল কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে 1206 চনত দাস বংশ প্ৰতিষ্ঠা কৰিছিল। আমি ভাৰত বুৰঞ্জীৰ বিষয়ে পঢ়িলে কুতুবুদ্দিন আইবাকৰ বিষয়ে পঢ়িম, হা। এই কুতুবুদ্দিন আইবাকে কি কৰিলে? 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীক আমাৰ অসমখন আক্ৰমণ কৰিবৰ কাৰণে পঠাইছিল। সেই মৰ্মে কি হ'ল, 1206 চনত পৃথু ৰজা আৰু মহম্মদ বিন বখতিয়াৰ খিলজী এওঁলোকৰ মাজত যুদ্ধ হয়, আৰু এই যুদ্ধত পৃথুৱে জয়লাভ কৰে। এটা কথা মনত ৰাখিবা, মহম্মদ বিন বখতিয়াৰ খিলজী হৈছে আমাৰ অসমখনক আক্ৰমণ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী। এই যে মহম্মদ বিন বখতিয়াৰে আমাৰ অসমখন আক্ৰমণ কৰিবলৈ আহিছিল, ইয়াৰ বিষয়ে উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। বুজি পাইছনে? 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজী আৰু মুছলমান সৈন্যৰ অসম আগমনৰ কথা আমাৰ উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলালিপিত উল্লেখ পোৱা যায়। তাৰ পাছত কি হ'ল, কুতুবুদ্দিন আইবাকে 1210 চনত মৃত্যুবৰণ কৰে। তাৰ পাছত ৰজা হয় ইলতুৎমিছ। এই ইলতুৎমিছে কি কৰিলে, 1226 চনত বংগৰ শাসনকৰ্তা গিয়াছুদ্দিন ইবাছ খিলজীক আমাৰ অসমখন আক্ৰমণ কৰিবৰ কাৰণে পঠাইছিল। ভাৰতবৰ্ষৰ ইয়াতে আছিলে বংগ ৰাজ্যখন। এই বংগ ৰাজ্যৰ শাসনকৰ্তা গিয়াছুদ্দিনক ইলতুৎমিছে আমাৰ অসমখন আক্ৰমণ কৰিবৰ কাৰণে পঠাইছিল। সেই মৰ্মে কি হ'ল, 1226 চনত পৃথু ৰজা আৰু গিয়াছুদ্দিনৰ মাজত যুদ্ধ হয়। কিন্তু মন কৰিবলগীয়া কথা কি হ'ল, গিয়াছুদ্দিনে আমাৰ অসম তথা কামৰূপখন আক্ৰমণ কৰি থকা অৱস্থাত, আক্ৰমণ কৰি পৃথুৰ লগত যুদ্ধ কৰি থকা অৱস্থাতে
ইলতুৎমিছৰ পুত্ৰ। এই দাস বংশৰ দ্বিতীয়জন ৰজা ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে এই বংগ ৰাজ্যখন আক্ৰমণ কৰে। ফলত কি হ'ল, গিয়াছুদ্দিনে পিঠুৰ লগত যুদ্ধ নকৰি নিজ ৰাজ্যলৈ উভতি গৈ নাছিৰুদ্দিনৰ লগত যুদ্ধ কৰে আৰু যুদ্ধত নাছিৰুদ্দিনে গিয়াছুদ্দিনক হত্যা কৰে। বুজি পাইছা? ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে এই বংগ ৰাজ্যখন নিজৰ অধীন কৰি লোৱাৰ পাছত 1228 চনত আমাৰ কামৰূপখন আক্ৰমণ কৰে। নাছিৰুদ্দিনে 1228 চনত কামৰূপ আক্ৰমণ কৰি পিঠুৰ লগত যুদ্ধ কৰে আৰু এই যুদ্ধতে পিঠুৰ মৃত্যু হয়। কিন্তু মন কৰিবলগীয়া কথা কি হ'ল, যদিও পিঠুৰ ৰজাই মৃত্যুবৰণ কৰিছিল, তথাপিও কিন্তু নাছিৰুদ্দিনে আমাৰ কামৰূপখন নিজৰ অধীন কৰি ল'ব নোৱাৰিলে। বুজি পাইছা? তো 1228 চনত পিঠুৰ ৰজা আৰু নাছিৰুদ্দিনৰ মাজত যুদ্ধ হয় আৰু এইখন যুদ্ধত নাছিৰুদ্দিনে জয়লাভ কৰে। পিঠুৰ ৰজাৰ মৃত্যুৰ পাছত 1228 চনৰ পৰা 1250 চনলৈ এই বংশৰ দুজন ৰজাই ৰাজত্ব কৰিছিল। তাৰ পাছত কি হ'ল, 1250 চনত ৰজা হয় ৰজা সন্ধ্যা। এই ৰজা সন্ধ্যাৰ বিষয়ে কিছু জানিবলগীয়া কথা আছে। ৰজা সন্ধ্যাই 1250 পৰা 1270 চনলৈকে ৰাজত্ব কৰিছিল। এই ৰজা সন্ধ্যাৰ দিনতে 1257 চনত বংগ ৰাজ্যৰ শাসনকৰ্তা ইখতিয়াৰ উদ্দিক মালিক উজবেক তুঘিল খাই আমাৰ অসমখন আক্ৰমণ কৰে। চমুকে তুঘিল খা বুলি ক'লেই হ'ল। তুঘিল খাই কি কৰিলে, আমাৰ অসমখন আক্ৰমণ কৰি কামৰূপৰ কিছু অংশ নিজৰ অধীন কৰি লয়। এই কামৰূপৰ কিছু অংশ তুঘিল খাই নিজৰ অধীন কৰি লয়। তাৰ পাছতে তেওঁ কি কৰিলে, প্ৰথম ইছলাম ধৰ্মৰ প্ৰচাৰৰ বাবে প্ৰথমটো মছজিদ সাজিছিল। কিন্তু কেইমাহমানৰ পাছত ৰজা সন্ধ্যাই তুঘিল খাক হত্যা কৰে। 1260 চনত ৰজা সন্ধ্যাই ৰাজধানী কামৰূপৰ পৰা কমতাপুৰলৈ, এই ইয়াতে আছিলে কামৰূপ নামৰ ঠাইখন, হয়নে? এই কামৰূপৰ পৰা কমতাপুৰলৈ এইফালে স্থানান্তৰিত কৰে আৰু উপাধি গ্ৰহণ কৰে কমতেশ্বৰ বুলি। ইয়াৰ উপৰিও ৰজা সন্ধ্যাই চুতীয়া ৰাজ্যৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। আমাৰ অসমখনৰ এইফালে আছিলে চুতীয়া ৰাজ্যখন। ৰজা সন্ধ্যাই চুতীয়া ৰাজ্যৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। ৰজা সন্ধ্যাই গৌড় ৰাজ্যৰ কিছু অংশ অধিকাৰ কৰি গৌড়েশ্বৰ উপাধি লৈছিল। আমি পাছলৈ গৌড় ৰাজ্যৰ বিষয়ে পঢ়িম। তো ৰজা সন্ধ্যাৰ বিষয়ে জানিবলগীয়া কথা ইমানে আছিলে। কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ পাছত ৰজা হয় সিন্ধুৰায়। তাৰ পাছতে হয় ৰূপনাৰায়ণ, সিংহধ্বজ, প্ৰতাপধ্বজ, দুৰ্লভ নাৰায়ণ। এই দুৰ্লভ নাৰায়ণ হৈছে কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি হ'ল? দুৰ্লভ নাৰায়ণ। আৰু শেষৰজন ৰজাৰ নাম আছিল ইন্দ্ৰনাৰায়ণ। এইখিনিতে এটা কথা আমি মন কৰিবলগীয়া, যেতিয়া কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণ ৰজা হৈ আছিল, সেই সময়ত কেইগৰাকীমান বিখ্যাত কবি আৰু সাহিত্যিক আছিল। তাৰ ভিতৰত প্ৰথমজন হ'ল হেম সৰস্বতী, যিজনে প্ৰহ্লাদ চৰিত পুথিখন ৰচনা কৰিছিল। 2 নম্বৰ ৰুদ্ৰকন্দলী, হৰিহৰ বিপ্ৰ আৰু চণ্ডীবৰ। এই 4জন ব্যক্তি দুৰ্লভ নাৰায়ণৰ কবি আৰু সাহিত্যিক আছিল। কমতা ৰাজ্যৰ শেষৰজন ৰজা ইন্দ্ৰনাৰায়ণক আৰমিত্য ভূঞাই হত্যা কৰি কমতা ৰাজ্য দখল কৰে। ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। আমাৰ অসমখনৰ এইফালে আছিলে ভূঞাসকলৰ শাসন। অসমৰ এইফালে সৰু সৰু কিছুমান অঞ্চলত মাটিৰ মালিকবিলাকে শাসন কৰি আছিল, যিসকলক ভূঞা বুলি কোৱা হয়। আৰু এই ইন্দ্ৰনাৰায়ণক আৰমিত্য ভূঞাই হত্যা কৰি কমতা ৰাজ্য দখল কৰে। আৰমিত্য ভূঞা পাছৰ ৰজা হয় গজাংক, তাৰ পাছতে হয় কুটৰাংক আৰু 4 নম্বৰত হয় মৃগাংক। এই মৃগাংকক নীলধ্বজ সেনে 1440 চনত হত্যা কৰি পুনৰ কমতাপুৰত সেন বংশ প্ৰতিষ্ঠা কৰে। তো নীলধ্বজ সেনে 1440 চনত
পুনৰ সেন বংশ প্ৰতিষ্ঠা কৰে। নীলধ্বজৰ পাছত ৰজা হয় চক্ৰধ্বজ, তাৰ পাছতে হয় নীলাম্বৰ। এই নীলাম্বৰক 1498 চনত বংগ ৰাজ্যৰ চুলতান হুছেইন শ্বাহে হত্যা কৰি সম্পূৰ্ণ কমতাপুৰ ৰাজ্য দখল কৰে। মই তোমালোকক বংগ ৰাজ্যখন কোনফালে আছে দেখাই আহিছো, হয়নে? তো হুছেইন শ্বাহে কমতাপুৰ ৰাজ্যখন সম্পূৰ্ণৰূপে দখল কৰে 1498 চনত নীলাম্বৰক হত্যা কৰি, হয়নে? হুছেইন শ্বাহ হৈছে প্ৰথমজন মুছলমান যিয়ে আমাৰ অসমৰ কমতাপুৰ ৰাজ্যখন দখল কৰে। এই হুছেইন শ্বাহে কমতাপুৰ ৰাজ্যখন দখল কৰি থকা সময়তে গিয়াছুদ্দিন আউলিয়াই আমাৰ অসমত চুফীবাদ প্ৰচাৰ কৰিবৰ আহি হাজোত পুৱামক্কা প্ৰতিষ্ঠা কৰে। হা, আৰু এই হাজোতেই আছে গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক্ষেত্ৰ। পুৱামক্কা ক'ত আছে? আমাৰ অসমৰ হাজোত আছে, হয়নে? পুৱামক্কা কোনে প্ৰতিষ্ঠা কৰিছিল? গিয়াছুদ্দিন আউলিয়াই। এইবিলাক মনত থবা দেই। কিন্তু এটা কথা মন কৰিবলগীয়া, যদিও হুছেইন শ্বাহে কমতাপুৰ ৰাজ্যখন দখল কৰিছিল, তথাপিও কিন্তু নিজে থকা নাছিল, হয়নে? হুছেইন শ্বাহে কি কৰিলে, কমতাপুৰত দানিয়েল নামৰ এজনক ৰজা পাতি উভতি যায়। এই দানিয়েলক কিন্তু ভূঞাসকলে হত্যা কৰি কমতাপুৰত ভূঞাসকলৰ শাসন প্ৰতিষ্ঠা কৰে। আমাৰ অসমখনৰ এইফালে আছিলে ভূঞাসকলৰ শাসন, হয়নে? য'ত মাটিৰ মালিকবিলাকে সৰু সৰু অঞ্চল শাসন কৰি আছিল। তো এই ভূঞাসকলে কি কৰিলে, দানিয়েলক হত্যা কৰি কমতাপুৰ ৰাজ্যখন দখল কৰে। ভূঞাসকলে 1498 চনৰ পৰা 1515 চনলৈকে কমতাপুৰত শাসন কৰিছিল। কিন্তু 1515 চনত বিশ্বসিংহই ভূঞাসকলক পৰাস্ত কৰি কমতাপুৰত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। বুজি পাইছেনে? কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? বিশ্বসিংহই 1515 চনত। তো 2 নম্বৰ পাৰ্টত জানিবলগীয়া ইমানখিনি আছিল, হয়নে? আমি 1 নম্বৰ পাৰ্টত এইবিলাক বংশৰ বিষয়ে পঢ়িলো আমি, আৰু 2 নম্বৰ পাৰ্টত আমি আজি পঢ়িলো সেন বংশৰ বিষয়ে, যিটো বংশ প্ৰতিষ্ঠা কৰিছিল পৃথ্বীয়ে 1185 চনত, হয়নে? ইয়াৰ পাছতে আমি কোচ ৰাজ্যৰ বিষয়ে পঢ়িম, হা, কছাৰী ৰাজ্যৰ বিষয়ে পঢ়িম, আহোম ৰাজ্যৰ বিষয়ে পঢ়িম, চুতীয়া ৰাজ্যৰ বিষয়ে পঢ়িম, হয়নে? তোমালোকে যিসকলে 1 নম্বৰ পাৰ্টটো চোৱা নাই, ভালদৰে এবাৰ চাই ল'বা, অ'কে?